আমাৰ অসমত থকা বিশেষকৈ আমাৰ কমলপুৰত ৫৬,০০০ সংখ্যালঘু আছে খিলঞ্জীয়া। বহুতখিনি ব্যক্তিয়ে আমাক সহায় কৰিছে আৰু মই আশা কৰিছোঁ এইবাৰ সংখ্যালঘুৰ হৃদয় মন আমি চুব পাৰিম। আমি আশা কৰিছোঁ কমলপুৰত এখন বিৰোধী মুক্ত এখন চৰকাৰ আৰু দিছপুৰত বিৰোধী মুক্ত এখন চৰকাৰ কৰাৰ আজি সংকল্প। লোককে সুধিছোঁ এনেকুৱা এটা ইছ্যু মোক দিয়ক যিটো কাম মই কৰিব পাৰোঁ, যিটো নোৱাৰা কাম মোক দিয়ক, মই চেষ্টা কৰিম। আপোনালোক স্থানীয় ইয়াৰে সাংবাদিক, আপোনালোকে দিয়ক এটা আমি ভাল ইছ্যু এটা আমি সমাধান কৰিম। প্ৰায়ে কাম হৈ গ'ল, দুটা কাম আছে। আমাৰ স্কুলবিলাক আমি বিশেষকৈ শিক্ষানুষ্ঠানবিলাক অসমৰ যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান সেইবিলাক আমি সুৰক্ষিত কৰি ৰখাৰ কাৰণে পঢ়া শুনাটো যাতে তাত ভালকৈ আমি দিব পাৰোঁ সেইটোৰ ওপৰত আমাৰ জিয়াউৰ ৰহমান চহৰীয়া ৰাজ্যিকৰ সম্পাদক আছিল। ৩৫ বছৰ তেখেতে কংগ্ৰেছ দলত আছিল। কালি আমাৰ লগত যোগদান কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত। ৪-৫জন মণ্ডলৰ সভাপতিয়ে যোগদান কৰিছে। মহিলা মৰ্চাৰ সভানেত্ৰী আমাৰ বিডিআৰ যোগদান কৰিছে। লগতে ব্লকৰ বহুতকেইজন ভাইচ প্ৰেছিডেণ্ট সাধাৰণ সম্পাদকে যোগদান কৰিছে। কংগ্ৰেছ কমলপুৰত খালী হোৱাৰ দিশত আৰু আমি আশা কৰিছোঁ যে এই যোগদানে আমাক সাহস দিব আৰু বিৰোধীৰ মনোবল ভাঙিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।